ফ্ৰেণ্ডছ, কি খবৰ? মই আহিছোঁ আজি কিনিবলৈ জানেনে? এইটোত নিম গাখীৰ আৰু এইটোত নিম পাঁচশাই আনিবলৈ যাওঁ। যিহেতুকে গাখীৰ আনিবলৈ যাওঁ, যিহেতুকে মানে মানুহজনী অকণমান বেমাৰ হোৱাৰ পৰা অলপ দুৰ্বল হ'লোঁ যে, সেইকাৰণে পাঁচশাই খাওঁ। পাঁচশাটো খালে মানে অকণমান জুচটো পোৱাটো যায় ন, আৰু সেইকাৰণে বেলেগ মাংস খাব নোৱাৰোঁ। যিহেতু এনেই পাঁচশাই মাংসটোকে খাওঁ মই, আৰু লোকেল মুৰ্গী খাওঁ মই, সেইকাৰণে আৰু আনিবলৈ আহিছোঁ আৰু দেই আপোনালোকক। আৰু গাখীৰ অনাটো দেৰিয়ে হৈ গৈছে। গাখীৰ মানে পাহৰি থাকিলোঁ, গাখীৰ নিবলৈ যে আহিব লাগে সেই কথাটো একেবাৰে পাহৰি থাকিলোঁ। কুকুৰাজনীয়ে কটকটাইছিলে, চিঞৰি কৰিছিলে, মই আকৌ সাপ নেকি বুলি ভাবিছিলোঁ। গম পাইছে? এয়া মই আনিলোঁ গাখীৰ, আৰু এইটো পাঁচশাই আনিলোঁ। পাঁচশাই আৰু গাখীৰ আনিলোঁ। আৰু মানে কি হ'ল, যিহেতুকে গাখীৰটো দেৰি হ'ল ন, মই যোৱা দেৰি হ'ল ন, এতিয়া 2টা বাজিলে। সেইকাৰণে মানে গাখীৰটো পগাই দিলে, আৰু পগাই দিয়াৰ কাৰণে কি ক'ব, গৰম হৈ যেনে তেনে ধৰি আহিছোঁ আৰু মই, গম পাইছে? আৰু ৰ'দটো বহুত ডাঙৰকৈ দিছে, সেইকাৰণে গম পাইছেনে? আমাৰ ৰাস্তাটো যে ইমান বেয়া। পালোহি দেই, আনিলোঁ পাঁচশাটো দেখাম দেই এতিয়া। ইয়াতে যে মই খাম ন, বেয়াও লাগে, নাখালেও নহয়। এইটো